মাধৱ বুলি ক্লাছ 10 এবাৰ মেট্ৰিক দিছিলে। তেওঁ পঢ়িছিলে এইখন স্কুলত। তাৰপিছত ল'ৰাজন সংকটজনক হৈ গ'ল। তাৰপিছত মই যেনে তেনে কৰি বলবস্তিভাৱে মানে আউটপাছটো ল'লোঁ। লোৱাৰ পিছত Dengan apa ngam kumpas tu ngala koda abu tani milia abu siloka anu bide so silo nonum botaru na aipo medur panam aru aipo me panam agom kuli panam medung ade agom da okko namnya muno jengerai bok mohura dolung arabok duna moni madop dole amnam sesangona 18 বছৰীয়ান koko titabor Jawaharlal Nobudoi Bidyalaya bubuk pola dutangu do bu tahan gampa pola mapa ila bu sikang amnangulu kin padung so misi dengam aipo medur panama buluk lubi kampa titabor Jawaharlal Nobudoi Bidyalaya bubuk pokaina master grade asin dengmangkolo bu sipanampa ikangamna ukumaranga buk annabbo buk ajon arum Urijon ajon arum apuda silo aipo medur sagam gula moloka longodo titabor Jawaharlal Nobudoi Bidyalaya andulonam sin buk ajon aruma ikam nangulu impado ngulu ajoko buka babuka agom lunam kola buk pobuk pokolo jitu orila dona ajon arum kurido andulon dem mogela oko agomam kapa lubitagi ada apudam ngol kontengoko তালে মণিমাধৱৰ দেউতা হয়। ল'ৰাটোৰ বয়স 18 বছৰ। তাৰ ঘৰ মানে জেংৰাই মগুৱা চুক মাজুলী। ল'ৰাটো ক্লাছ 10ত আছিলে। আজি এইবাৰ ফাইনেল দিছিলে। ফাইনেল দিয়াৰ পিছত এতিয়া মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত ল'ৰাজনৰ মৰিছে আৰু কি কৰিম আৰু আচল ঘটনাটো এনেকুৱা হৈছিলে জানুৱাৰী সিহঁতৰ বন্ধ দি আছিলে। তাৰপিছত জানুৱাৰী 5 তাৰিখে মানে সিহঁতক মানে হোষ্টেললৈ মানে আহিবলৈ মানে কৈছিলে। তাৰপিছত মই কোৱাৰ কাৰণে মই তাত থৈ দিলোঁ। থোৱাৰ পিছত ল'ৰাজন মানে 10 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখৰ পৰা মানে জ্বৰ হৈছিলে। জ্বৰ হোৱাৰ পিছত মই 18 তাৰিখে আকৌ 10 তাৰিখে খবৰটো পালোঁ। 18 তাৰিখে মই গৈ তাত আউটপাছ বিচাৰিছিলোঁ। আউটপাছটো কিন্তু জয়ন্ত দাস ছাৰে নিদিলে। সেইটোৰ কাৰণে মই বহুত দুখজনকভাৱে তেতিয়াও মই ঘূৰি আহিবলগীয়া হ'লোঁ। তাৰপিছত তেতিয়া আকৌ সি কৈছিলে যে তুমি তিতাবৰ অকণমান লৈ যোৱা তাত দেখাই মেলি আনিবলৈ কৈছিলে। মই দেখাই মেলি আনি তাত হোষ্টেলত আকৌ সোমাই দিলোঁ। সোমোৱাৰ পিছত ল'ৰাজনক এনেকৈ ক'লোঁ মই যদি কিবা হয় আকৌ মোক ফোন কৰিবলৈ ক'লোঁ। ল'ৰাজনে তাৰপিছত আকৌ 18 তাৰিখে 24 তাৰিখে তাৰ লগৰ ল'ৰাবিলাকে ফোন কৰিছে মণিমাধৱৰ একেবাৰে গা বেয়া, তাৰ অৱস্থা নাই। মণিমাধৱৰ যিটো কণ্ডিশ্যন একেবাৰে বেয়া। মই তেতিয়া ৰাতিপুৱাকৈ গুচি গ'লোঁ। 24 তাৰিখে গুচি গৈ তাত সোমালোঁ আউটপাছ ল'বৰ কাৰণে। তাত ল'বলৈ যাওঁতে মানে ছাৰে আকৌ বহুত ধৰণৰ বহুত কথা ক'লে। সেইটোৰ কাৰণে স্কুলতে বহুত তেনেকুৱা মানে কিবা হৈ গ'ল। ল'ৰাজন সংকটজনক হৈ গ'ল। তাৰপিছত মই যেনে তেনে কৰি বলবস্তিভাৱে মানে আউটপাছটো ল'লোঁ। লোৱাৰ পিছত মোক এপ্লিকেশ্যন লিখিবলৈ ক'লে। এপ্লিকেশ্যন মই লিখি পেলাই ল'ৰাটো আনিলোঁ। তাতে বহুত ধৰণৰ জয়ন্ত ছাৰে যিটো কথা ক'লে সেইটো মোৰ মনত বহুতো দুখ পালে। এজন টিচাৰে তেনেকুৱা কথা ক'ব নালাগিছিলে। কিন্তু সি ক'লে মানে তোৰ ল'ৰাটোৰ ঘৰ যোৱাৰ মানে বেকচন দৰে তাৰ বেকচনবিলাক লৈ থাকে। তেনেকৈ বহুত ধৰণৰ কথা তাত তাৰ অফিচতে 2 ঘণ্টামান ধৰি আলোচনা কৰিলোঁ। তাৰপিছত আকৌ মেমলৈ পঠালে নাৰ্ছ মেমো ক'লে তোৰ ল'ৰাটো এনেকুৱা মানসিকতা তেনেকুৱা আছে আমুক তামুক তেনেকুৱা বহুত কথা ঘাই। তাৰপিছতহে মোক আউটপাছ 2 দিনৰ কাৰণে দিছিলে। 2 দিনৰ কাৰণে দিয়াৰ পিছত মই 2 দিন হওক 3 দিন হওক মই ল'ৰাটো লৈ যাম, যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে মই ঘৰতে ৰাখিম বুলি তেওঁ বলবস্তিভাৱে অনা হ'ল। আৰু লৈ অহাৰ পিছত মই ট্ৰিটমেণ্ট ডাইৰেক্ট জেংৰাইমুখলৈ নিলোঁ। জেংৰাইমুখ নিয়াৰ পাছত জেংৰাইমুখৰ পৰা মানে গড়মূৰলৈ ৰিফাৰ কৰিলে। গড়মূৰৰ পৰা ডাইৰেক্ট ধেমাজিলৈ ৰিফাৰ কৰিলে। ধেমাজিৰ পৰা
সি 5 দিনমান অকণমান ভাল পাইছিলে। ভাল পোৱাৰ পিছত মোক ক'লে, পাপা মই পৰীক্ষাটো দিম, তেনেকৈ ক'লে। কোৱাৰ পিছত মই পৰীক্ষা দিবলৈ যোৰহাটলৈ আকৌ লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ল'ৰাজন পৰীক্ষাটো মেথছটো ভালকৈ দিবলৈ পালে আৰু তাৰপিছত আকৌ জ্বৰটো আকৌ পৰিলে। পৰাৰ পিছত 3টা ছাবজেক্ট দিয়াৰ পিছত ল'ৰাটো বেছিকৈ জ্বৰ হৈ গ'ল। তেতিয়া মই প্ৰিন্সিপাল ছাৰলৈ ফোন কৰিছিলোঁ। ফোন কৰি আলোচনাৰ কাৰণে মানে বহুতো কথা পাতিছিলোঁ, কিন্তু প্ৰিন্সিপাল ছাৰে মানে এলাউ নকৰে বুলি ক'লে। তাৰপিছত ল'ৰাটো ক'লে মানে যদি তেনেকৈ নকৰে মই পাপা দি শেষ কৰিহে পৰীক্ষা শেষ কৰিম, তাৰপিছতহে মই যাম বুলি ক'লে আৰু। তাৰপিছত পৰীক্ষা শেষ কৰাৰ পিছত মই আকৌ এক নিশা তাত থাকি আকৌ ডাইৰেক্ট যোৰহাটৰ পৰা আহি ডাইৰেক্ট ধেমাজিলৈ নিলোঁ। নিয়াৰ পিছত আকৌ এদিনমান ঘৰলৈ আনিলোঁ। ঘৰলৈ আনি আকৌ তাৰ পিছদিনা আকৌ ডাইৰেক্ট ডিব্ৰুগড়লৈ নিলোঁ আৰু। নিয়াৰ পিছত লাষ্ট 9 এপ্ৰিলত ল'ৰাটো অকাল মৃত্যু হয় আৰু। ল'ৰা ঘৰতে। ক'বলৈ যাওঁতে মই বহুতো এতিয়া মানে নিগলিজেণ্ট কৰাটো বহুত মানে দুখ পাইছোঁ আৰু। এনেকুৱা পাইছোঁ মানে ক'বলৈ ভাষা নাই, তেনেকুৱা হৈ গৈছে। আৰু যিটো মোৰ ল'ৰাটোতো গ'লেই, আৰু নেক্সটবোৰ যাতে মোৰ দৰে চকু পানী তিয়াব নালাগে, সেইটোৰ কাৰণে মই কৰ্তৃপক্ষৰ লগত বিনম্ৰ। ইয়াত ল'ৰা এজন মণিমাধৱ বুলি ক্লাছ 10 এইবাৰ মেট্ৰিক দিছিলে। তেওঁ পঢ়িছিলে এইখন স্কুলত। তাৰপিছত কি হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। তাৰপিছত মোৰ ভাইটিহঁতে মানে ক'লে যে তই এবাৰ ঘৰলৈ গুচি যা। তাৰপিছত সি কি হ'ল কথাটোত মানে জনালে নিজৰ গাৰ্জেনক। তাৰ গাৰ্জেন আহিলে, জ্বৰ খুব বেছিকৈ হ'ল। ইয়াত নাৰ্ছে তাৰপিছত আপোনালোকৰ দৰৱ দি ৰাখিলে, পেৰাচিটামল সেনেকৈ কিবা কিবি দৰৱ দিলে। সেইটোক ইমানকৈ বৰকৈ নাজানো, খালি জনামতে দৰৱ দিলে। তাৰপিছত সি তথাপিও তাৰ গোটেই গা যেনেকৈ একো ভাল অৱস্থালৈ অহা নাছিলে। তাৰপিছত আমাৰ যেতিয়া তাৰ লগৰখিনিয়ে মানে কথাটো উঠালে, তেতিয়া কৈছে ভাল হৈ যাবকৈ থৈ দিলে। তাৰপিছত এদিন তাৰ ৰাতি খুব গাটো বেছিকৈ বেয়া হওঁতে আমাৰ ভাইটিয়ে হাউচ মাষ্টৰৰ ওচৰলৈ গৈ পিনি অনুৰোধ কৰিলে যে ইয়াক সোনকালে অতি শীঘ্ৰে গাৰ্জেন মাতি পঠিয়াই দিয়া হওক। কিন্তু সি হাউচ মাষ্টাৰে কাকো নুসুধাকৈ গাৰ্জেন মাতি দিওঁতে যিজন ইনচাৰ্জ আছিলে, প্ৰিন্সিপাল তেখেত নাছিলে সেইটো সময়ত, ইনচাৰ্জজনে ক'লে যে নিবলৈ দিয়া নহ'ব উইদাউট প্ৰিন্সিপাল পাৰ্মিশ্যন, আৰু মানে কৈছে এক্টিং কৰিছে বুলি। সেনেকৈ সেই ছাৰজনে, তেওঁৰ নামটো মই নাজানো। তাৰপিছত তেওঁ এতিয়া ইয়াত বৰ্তমান উপস্থিত নাই, গুচি গ'ল। কিন্তু পাছত যেতিয়া বেছিকৈ প্ৰেছাৰাইজ কৰাৰ পিছত ষ্টুডেণ্টসকলৰ পৰা, তেতিয়াহে ঘৰলৈ